কুলেন্ত আপোনাৰ ওচৰলৈ গৈছোঁ যিগৰাকী সভাপতি সেই সভাপতিগৰাকীৰ যি আচলতে কান্ত সেই কান্তক লৈ এতিয়া চৰ্চা চলা পৰিলক্ষিত হৈছে প্ৰতিক্ৰিয়া ব্যক্ত হৈছে এগৰাকী নিৰ্দিষ্ট ঠিকাদাৰ নাম উল্লেখ কৰা হৈছে যিগৰাকী ঠিকাদাৰকে আচলতে কেইবাটাও কাম কৰিবলৈ কাম দিবৰ বাবে সেই দলীয় যিখন পেড থাকে সেই দলীয় পেডত আচলতে নাম উল্লেখ কৰা হৈছে যিখন দলীয় পেড সাধাৰণতে দলৰ কাম কাজৰ বাবে ব্যৱহাৰ কৰা হয় কিন্তু সেই দলীয় পেডতে বিজেপিৰ সভাপতিগৰাকীয়ে এগৰাকী নিৰ্দিষ্ট ঠিকাদাৰক যাতে কাম দিয়া হয় তাৰ বাবে আবেদন কৰা দেখিবলৈ পোৱা গৈছে হয় পৰিচাওক বিজেপিক এতিয়া পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিলাসীপাৰাৰ যিখন জিলা বিজেপিৰ যিখন সমিতি আছে তাৰে সম্পাদক বিলাসীপাৰাৰ সভাপতি ক্ষমা কৰিব সভাপতি দেৱজিৎ বৰকলিতাই এই পত্ৰ লিখিছে আৰু এই পত্ৰ ইতিমধ্যে বনজুৰ দৰে ভাইৰেল হৈছে আৰু বিলাসীপাৰাই নহয় সমগ্ৰ আপোনাৰ বিজেপিৰ বিভিন্ন কৰ্মকৰ্তাই হওক বা বিজেপিৰ প্ৰাথমিক সদস্যই হওক সকলোৰে হাতে হাতে আপোনাৰ এই যিখন পত্ৰ আছে পত্ৰখন দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে আমাৰ হাতত এই পত্ৰখন পৰিছিল আৰু পত্ৰখনত আপোনাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তালৈ অৰ্থাৎ সদস্য সচিবলৈ পত্ৰ লিখিছে আৰু পত্ৰত স্পষ্টভাৱে উল্লেখ কৰিছে বিলাসীপাৰা জিলা সভাপতিগৰাকীয়ে যে কাম আবণ্টন দিয়াৰ বাবে এক প্ৰকাৰ তেখেতে আবেদন কৰিছে আৰু আবেদন কৰিছে আপোনাৰ তিনিগৰাকী আপুনি এগৰাকী বুলি কৈছে ইয়াত স্পষ্টকৈ লিখা আছে তিনিগৰাকী ঠিকাদাৰৰ নাম ইয়াত উল্লেখ কৰা হৈছে গোপাল সূত্ৰধৰ তেখেতৰ নাম উল্লেখ কৰা হৈছে উৎপল দাস তেখেতৰ নাম উল্লেখ কৰা হৈছে আৰু উত্তম দাস এই তিনিগৰাকী ঠিকাদাৰৰ নাম উল্লেখ কৰা হৈছে আৰু প্ৰতিগৰাকী ঠিকাদাৰক আপোনাৰ 7টাকৈ কাম আপোনাৰ দিবৰ বাবে ইয়াত স্পষ্টকৈ আপোনাৰ লিখি দিয়া হৈছে আৰু 7টা কাম লিখি দিয়াৰ সমান্তৰালকৈ অৰ্থাৎ আপুনি যদি সামগ্ৰিকভাৱে হিচাপ কৰে তেতিয়াহ'লে 21টা কাম আপোনাৰ আবণ্টন দিবলৈ এক প্ৰকাৰ এই পত্ৰখন লিখিছে আৰু মূল কথাটো হৈছে যে এগৰাকী চৰকাৰী বিষয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা এগৰাকী চৰকাৰী বিষয়া আৰু চৰকাৰী বিষয়াগৰাকীক আপোনাৰ এই ধৰণৰ জিলা সভাপতিয়ে যেতিয়া পত্ৰ লিখিছে তাৰ পিছত আপোনাৰ বনজুৰ দৰে আপোনাৰ এই পত্ৰখন আপোনাৰ ভাইৰেল হৈছে আৰু কিছুদিন পূৰ্বেই আপোনাৰ এই পত্ৰখন লিখা হৈছে ইয়াত আপোনাৰ উল্লেখ আছে আপোনাৰ ডেট উল্লেখ আছে 27/7/2025 আৰু ৰেফাৰেন্স নম্বৰ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ যিখন আপোনাৰ পেড আছে সেই পেডখন আপোনাৰ বিলাসীপাৰা ডিষ্ট্ৰিক্টৰ যিখন পেড আছে পেডত আপোনাৰ ৰেফাৰেন্স নম্বৰো লিখা আছে আপোনাৰ বিজেপি আপোনাৰ BD 2025 আৰু আপোনাৰ 028 অৰ্থাৎ আৰু যদি আপুনি চাবলৈ যায় সেই পেডখনত আপোনাৰ দেৱজিৎ বৰকলিতাৰ আপোনাৰ স্বাক্ষৰ আছে তাৰ সমান্তৰালকৈ আপোনাৰ ইয়াত আপোনাৰ আমি ষ্টেম্পো দেখিছোঁ অৰ্থাৎ এক প্ৰকাৰ ক'বলৈ গ'লে এই যিখন পত্ৰ আছে পত্ৰখন আপোনাৰ ভাইৰেল হোৱাৰ পিছত সামগ্ৰিকভাৱে কিন্তু এতিয়া গোটেই প্ৰক্ৰিয়াটো আপোনাৰ চৰ্চা হৈছে যে এগৰাকী জিলা সভাপতি তেখেত প্ৰায় 1.5 বছৰ আপোনাৰ বিলাসীপাৰা জিলাৰ সভাপতিৰ দায়িত্বত আছে আৰু সভাপতিৰ দায়িত্বত থকাৰ পিছত তেখেতৰ এতিয়া ক্ষমতাই মূৰত ধৰিছে নেকি এই ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু মই উল্লেখ কৰিছোঁ যে কিছু সময় পূৰ্বে আমাৰ তাতে এই পত্ৰখন আহিছে আৰু পত্ৰখন অহাৰ পিছতে এক প্ৰকাৰ আমি এই বাতৰিটো আমি সম্প্ৰচাৰ কৰিছোঁ আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বিলাসীপাৰাৰ যিসমূহ বিজেপি কৰ্মকৰ্তা আছে বা অন্যান্য জনসাধাৰণ আছে সকলোৰে কিন্তু মোবাইলে এই পত্ৰখন থকাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আমাৰ যি সূত্ৰ আছে সেই সূত্ৰই আমাক দিয়া তথ্য অনুসৰি যে কেৱল এই যিটো কাম আছে এই পত্ৰখনৰ কথাই নহয় বিভিন্ন বিভাগত তেখেতে আপোনাৰ এই ধৰণৰ তেখেতৰ যি বিজেপিৰ যি ধৰণৰ তেখেতৰ দাদাগিৰি আছে সেই দাদাগিৰি চলাই বুলি আপোনাৰ অভিযোগ উত্থাপন হৈছে আৰু এই যিখন পত্ৰ আছে পত্ৰখন আপোনাৰ কোনে কি কৰিছে তেখেতে নিজেই লিখিছেনে বা তেখেতক কোনোবাই ষড়যন্ত্ৰৰ বুলি কৰিছে সেয়াও হ'ব পাৰে তদন্ত হ'ব লাগে কিন্তু এই পত্ৰখন আপোনাৰ ভাইৰেল হোৱাৰ পিছত জিলা বিজেপিৰ আপোনাৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে আপোনাৰ এই বিষয়টো কি ধৰণে দৃষ্টিগোচৰ কৰে বা কি ধৰণে চাই সেই গোটেই কথা বতৰাবোৰ আপোনাৰ পৰৱৰ্তী সময়ছোৱাত পৰিলক্ষিত হ'ব কিন্তু কথাটো হৈছে যে দেৱজিৎ বৰকলিতাৰ এই যিখন পত্ৰ আছে পত্ৰ আপোনাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তালৈ পত্ৰ লিখিছে যিটো আপোনাৰ কেতিয়াও নোৱাৰে এগৰাকী জিলা সভাপতিয়ে আপোনাৰ বিজেপিৰ জিলা সভাপতিয়ে এই ধৰণৰ পত্ৰ লিখাটো এক প্ৰকাৰ নজিৰবিহীন ঘটনা
অৰ্থাৎ হয়। এই যেতিয়া পত্ৰখন লিখিছে তাৰ পিছত এক প্ৰকাৰ খঙে আপোনাৰ চুলি ৰাখ পাইছে বহু আপোনাৰ নিষ্ঠাবান বিজেপিৰ, যাৰ বাবে আপোনাৰ এই পত্ৰখন আজিৰ দিনটোত আমাৰ হাতলৈ আহিছে বা জনসাধাৰণৰ হাতলৈ আহিছে। অৰ্থাৎ এটা আভ্যন্তৰীণ বিষয়, বিজেপিৰ এটা আভ্যন্তৰীণ বিষয়, এই বিষয়টো এতিয়া বাহিৰলৈ ওলাই আহিছে। ৰাজ্যিক পৰ্যায়ৰ আপোনাৰ জিলা সভাপতিৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা এই ঘটনাটোৰ কি ধৰণে পুংখানুপুংখ তদন্ত কৰে, যদি দেৱজিৎ বৰকলিতাই আপোনাৰ সঁচাকৈ পত্ৰখন লিখিছে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে আপোনাৰ ৰাজ্যিক পৰ্যায়ৰ জিলা বিজেপিয়ে গোটেই কথা বতৰাখিনি আপোনাৰ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। মূল কথাটো হৈছে পৰি যে জিলা সভাপতি এগৰাকী চৰকাৰী বিষয়ালৈ লিখা পত্ৰ, য'ত আপোনাৰ ঠিকাদাৰক কাম আবণ্টন দিবৰ বাবে এখন আবেদন পত্ৰ লিখিছে, সেই পত্ৰখনে এতিয়া আপোনাৰ আলোড়নৰ সৃষ্টি কৰিছে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু জিলা বিজেপিৰ এই সভাপতিৰ কাণ্ডক লৈ দেখিবলৈ পোৱা গৈছে স্তম্ভিত হৈ পৰিছে, এনেদৰে ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে এতিয়া দলৰ যিসমূহ ক্ষমতা, সেই ক্ষমতাক এতিয়া ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। তেওঁ ব্যক্তিগতভাৱে ভাল সেই ঠিকাদাৰগৰাকীৰ সৈতে, আৰু সেই ঠিকাদাৰগৰাকীৰ যাতে কামৰ নিবিদা দিয়া হয় বা আবণ্টন দিয়া হয় তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে। তিনিগৰাকীকৈ ঠিকাদাৰৰ নাম উল্লেখ কৰি সভাপতিগৰাকীয়ে এই আবেদন কৰা পৰিলক্ষিত হৈছে, যি ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 21টা কামৰ নিৰ্দিষ্ট ঠিকাদাৰ এগৰাকীকে তিনিগৰাকীক দিবলৈ এনেদৰে দলীয় পেডত লিখি আবেদন কৰা পৰিলক্ষিত হৈছে সভাপতি দেৱজিৎ বৰকলিতা, আৰু যিগৰাকী এতিয়া সভাপতিৰ এই কাণ্ডক লৈ সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আচলতে ৰাজ্যিক সভাপতিৰ, আৰু তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় এই সভাপতিগৰাকীক লৈ, তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।